असम और नागालैंड के सीमावर्ती क्षेत्र मरियानी में एक बार फिर नगा अतिक्रमणकारियों की गतिविधियों ने तनाव पैदा कर दिया है। ताज़ा मामला मरियानी क्षेत्रीय वन अधिकारी कार्यालय के अंतर्गत आने वाले न्यू सोनोवाल रेंज का है, जहां डिसाई वैली संरक्षित वन क्षेत्र में बड़े पैमाने पर अवैध कब्जे और जंगलों की कटाई का आरोप लगा है। ফৰেষ্টটো আহি যেতিয়া অলপ হল্লা কৰিব তেতিয়া বন্ধ কৰিব। আজি মৰণি সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয় কাষতে লাগি থকা প্ৰায় 2.5 কিলোমিটাৰ দূৰত নগাই আকৌ মাটি দখল কৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু আমি দেখা পোৱা গৈছোঁ যে আমাৰ অসম চৰকাৰ নিমাত বা বন বিভাগৰ নিবাস আৰু বন বিভাগক আমি সোধপোছ কৰোঁতে এটাই কথা গম পাওঁ যে তেখেতলোকে ওপৰলৈ কাগজ পঠিয়াইছে, জাননী পঠিয়াইছে, কিন্তু আমি বাৰম্বাৰ দেখি আছোঁ যে নগাৰ উৎপাত তাতকৈ বাঢ়ি আহি আছে। আৰু নগাই এতিয়া বৰ্তমানো সেই দাঁতিকাষৰীয়া মাটি দখল কৰি তাত মাটি খনন কৰিছে। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই। আৰু আমি বাৰম্বাৰ অসম চৰকাৰক জনাই আহিছোঁ, মৰিনী ৰাইজ তথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু তাৰ পিছতো কোনো গুৰুত্ব নাই। আগতো আমি দেখা পোৱা গৈছে যে যি আপোনাৰ মৰিনী বিধায়ক আছে, মৰিনী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এবাৰ যাওঁতে তেখেতকো পশুখেদন দিছিলে নগা দুৰ্বৃত্তই, গুলী চালনা কৰিছিলে। কিন্তু তাৰ পিছতো কিয় নাগালে কিহৰ কাৰণে অসম চৰকাৰ ইমান দৰিদ্ৰতাই আছে নে তেখেতলোকৰ ইমানেই মানে ভয় কৰে নে কি কৰে সেইটো বুজি নাপাওঁ। কিন্তু আমি অসম চৰকাৰ তথা ফৰেষ্ট বিভাগ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক। নগাই যি আগ্ৰাসন চলাইছে তাৰ ওপৰত এটা সজাতি দল পঠিয়াওক, যাতে নগাই যিখিনি মাটি আমাৰ পৰা দখল কৰিছে, অসমৰ মাটি বাৰে যিখিনি দখল কৰি তেখেতলোকে দখল কৰি পিনি কাঢ়ি লৈ গৈছে, সেই মাটিখিনি উদ্ধাৰ কৰক আৰু অসমৰ হাতত সেই মাটিখিনি গতাই দিয়ক। অন্যথা মৰিনী ৰাইজ তথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এই ক্ষেত্ৰত যিকোনো প্ৰক্ৰিয়াৰে, যিকোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।